ৰাম নাৰায়ণ ৰাম। প্ৰত্যেকজনৰ নিজৰ নিজৰ জমি আছে। সকলোজনে খেতি কৰে, বহুত গাখীৰ খায়, ফলমূল খায় আৰু শাস্ত্ৰ পাঠ কৰে। ইয়াত যি শিক্ষা ব্যৱস্থা আছে সেয়া তাত নাই। তেওঁলোকে পিছপৰা হ'লেও যদি কাকো বহু দূৰলৈ চিঠি পঠিয়াৰ লগা হয় তেতিয়া তেওঁলোকে এখন পাথৰৰ ওপৰত শ্লোক মন্ত্ৰ লিখি যি ঘৰলৈ পঠাব লাগে সেই দিশত সেই পাথৰখন চুৰি দিয়ে। পাথৰখন ঠিক সেই ঘৰখনতে গৈ পায়। তাৰ পিছত সেই ঘৰখনৰ মানুহে সেই লিখা মচি নিজৰ লিখা লিখি পুনৰ পিছলৈ চুৰি দিয়ে। সেয়া পুনৰ ঠিক সেইজনলৈ ঘূৰি আহে। তেওঁলোকৰ শিক্ষা এনেদৰে চলে। আমালোক তাৰেৰে কথা পাতোঁ আৰু তাত তেওঁলোকে এনেদৰে কথা পাতি থাকে। মই ক'লো আমি 1000 মাইল আঁতৰতো তাৰৰ সহায়ত কথা পাতোঁ। সেয়া শুনি তেওঁলোকে আচৰিত হয়, কয় ইমান তাঁৰ কৰ পৰা পাওঁ? মই ক'লো খনন কৰি লোহা তামা উলিয়াই তাক গলাই তাঁৰ বনোৱা হয়। তাঁৰ এচৰ স্তম্ভ খুঁটি বনোৱা হয়। সেই খুঁটিবোৰৰ জৰিয়তে হাজাৰ হাজাৰ মাইললৈ তাঁৰ টনা হয়। তেওঁলোকে সোধে খুঁটি মানে কি? মই ক'লো সেয়াও লোহাৰেই হয়। তাঁৰ এচৰ শুনিবলৈ এটা যন্ত্ৰ থাকে যি বজাই উঠে, হেল্লো কয় আৰু কথা আৰম্ভ হয়। তেওঁলোকে সোধে ইমান পৰিশ্ৰম কিয় কৰা হয়? এই শৰীৰখনৰ ভিতৰতো কিমান তাঁৰ আছে? ইয়াৰ পৰা কথা নহ'ব নোৱাৰেনে? নিজৰ ভিতৰৰ যন্ত্ৰৰে কথা নহ'ব নোৱাৰেনে?